মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে এই ভিডিঅ'ত আগবঢ়াবলৈ লৈছোঁ অনুশীলনী 2.1ৰ 2 নম্বৰ প্ৰশ্নৰ 5ৰ পৰা। তো ইতিমধ্যে আমি 4 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। ইয়াত 2 নম্বৰ প্ৰশ্নটো দিয়া আছিলে তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। তো সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে চোৱা সমীকৰণটো দিয়া আছে 2x + 1/3 = 1 আৰু চলকৰ মান দিয়া আছে x = 1/-2 1/2 আৰু 1/3। এতিয়া মই কৰি গৈছোঁ সমাধান। x = -1/2 বাবে বাওঁপক্ষ কি দিয়া আছে চোৱা। বাওঁপক্ষ আমাক দিয়া আছে 2x + 1/3। ইয়াত আমি যদি xৰ মান বহুৱাই দিওঁ, xৰ মানটো কি বহুৱাম? xৰ মানটো আমি 2 × x আছে, xৰ মানটো হয় 1/-2 দেখিছেনে, +1/3। যদি বহুৱাই দিয়া তেতিয়া কি হ'ব চোৱা, 2/-2 হ'ল +1/3 = কি পাবা? -1 + 1/3 পাবা। 2/-1 2/-1 মানে চৰি 2/-2 2/-2ৰ মিনিং হ'ল -1, কাৰণ 2 2 যাব একবাৰ আৰু বিয়োগ চিন থকা সংখ্যাৰে মানে ঋণাত্মক সংখ্যাৰে ধনাত্মক সংখ্যা হৰণ কৰিলে উত্তৰটো ঋণাত্মক হয়। এতিয়া আমি পালোঁ -1 + 1/3। যদি লসাগু উলিয়াই লওঁ আৰু ইয়াক যদি আমি যোগ কৰোঁ তেতিয়া কি হ'ব চোৱা, এই -1ৰ তলত এটা 1 থাকে, হয় নহয়? গতিকে যদি ইয়াৰ হৰটো 1 হৈ আছে তেতিয়াহ'লে 1 আৰু 3 লসাগু হ'ব 3। 3 আৰু 1 পূৰণ কৰিলে 3 হয়, কিন্তু বিয়োগ 1 থকাৰ কাৰণে -3 হ'ল, প্লাছ ইয়াত কি আছে 1। তাৰমানে আমি কিমান পাম চোৱা, -3 + 1 -3ৰ লগত 1 যোগ কৰিলে -2 পাম /3। দেখিছেনে? বাওঁপক্ষত আমি পাই গ'লোঁ -2/3 আৰু এইটো সোঁপক্ষৰ সমান নহয়। চোৱা সোঁপক্ষত কিমান দি আছে? সোঁপক্ষত 1 দি আছে, সোঁপক্ষৰ সমান নহ'ল, সোঁপক্ষৰ সমান হোৱা নাই। এতিয়া সোঁপক্ষৰ যদি সমান নহয় তেতিয়া আমি কি ক'ম? এতেকে x = 1/-2 2x + 1/3 = 1ৰ এটা সমাধান নহয়, এটা সমাধান নহয়। ছাত্ৰ-ছাত্ৰীসকল দেখিছা, x = -1/2 or it can be written as 1/-2। এই চলকৰ এই মানটোৰ বাবে সমীকৰণটো বাওঁপক্ষ আৰু সোঁপক্ষ সমান নহ'ল, অৰ্থাৎ ই এটা সমাধান নহয় বুলি ক'ম। আকৌ x = 1/2ৰ বাবে বাওঁপক্ষ কি আছে? বাওঁপক্ষ তোমাক দিয়া আছে 2x + 1/3 = কি হ'ব? 2x 2 × xৰ ঠাইত আমি লিখাম 1/2 + 1/3। 2 × 4 হয়, কিন্তু ইয়াত আছে 2 পূৰণ 1/2 2 × 1/2, 2 2 যাব একবাৰ। গতিকে আমি কি পালোঁ? 1 + 1/3 1 + 1/3 মানে কি? 1 + 1/3 মানে কি? 1 + 1/3 মানে হৈছে 1 1/3 ≠ সোঁপক্ষ। আকৌ সোঁপক্ষৰ সমান নহ'ল। সোঁপক্ষৰ সমান নহ'লে আমি কি লিখিব লাগিব? আকৌ আমি লিখিম এতেকে x = 1/2 2x + 3 = 1ৰ এটা সমাধান নহয়, এটা সমাধান নহয়। তো আমি
x ইকুৱেলছ টু 1/-2 আৰু x ইকুৱেলছ টু 1/2ৰ বাবে আমি সমীকৰণৰ বাওঁপক্ষ আৰু সোঁপক্ষ সমান পোৱা নাই। এতিয়া মই আগবাঢ়ি যাম কোনটোলৈ, আমি আগবাঢ়ি যাম আকৌ x ইকুৱেলছ টু 1/3ৰ বাবে 1/3ৰ বাবে বাওঁপক্ষটো চাম। বাওঁপক্ষ অৰ্থাৎ লেফ্ট হেণ্ড ছাইড কি পাম 2x প্লাছ 1/3 দিয়া আছে 2 ইনটু 1/3 লিখিম প্লাছ 1/3। এইটো আমি কি পাম চোৱা, এটা গোটা সংখ্যাৰ লগত ভগ্নাংশৰ পূৰণ কৰোঁতে আমি কি কৰিব লাগিব, গোটা সংখ্যাটো দি আছে 2 পূৰণ 1/3 কৰাৰ লগে লগে আমি কি পাম 2/3 পাম 2/3 পাম। কেনেকৈ পাম 2 1 যা 2 তলত আছে 3 বহাই দিলোঁ আৰু ইয়াত কি আছে 1/3। এতিয়া তুমি চোৱা দুয়োটা ভগ্নাংশৰ হৰ আছে 3, যদিও লসাগু আমাৰ কি হ'ব 3 হ'ব। প্ৰথম ভগ্নাংশটোৰ হৰটোৰে যেতিয়া লসাগুটো হৰণ কৰিবা 3ৰে 3 হৰণ কৰিলে কেইবাৰ যাব একবাৰ, গতিকে 1 2 গুণ 2। 3ৰে দ্বিতীয় ভগ্নাংশৰ হৰটোৰে যেতিয়া লসাগু হৰণ কৰিবা 3ৰে 3 যাব একবাৰ, 1 গুণ 1, গতিকে আমি কি পালোঁ চোৱা, আমি পালোঁ 3/3 বা আমি ক'ব পাৰোঁ 1, হয়নে? 3/3 তাৰ মানে হ'ল 1, অৰ্থাৎ আমি কি পালোঁ সোঁপক্ষৰ সমান পাই গ'লোঁ, সোঁপক্ষৰ সমান পাইছোঁ, হয়নে? এতিয়া xৰ মান 1/3ৰ বাবে আমি বাওঁপক্ষ আৰু সোঁপক্ষ সমান পাই গ'লোঁ। ইয়াৰ অৰ্থ হ'ল মানে হ'ল কি, এতেকে x সমান 1/3 2x প্লাছ 1/3 ইকুৱেলছ টু 1 এই সমীকৰণটোৰ কি হয় এটা সমাধান হয়, এটা সমাধান হয়। তো ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওঁ আমি এতিয়া 6 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰৰ 6 ইয়াত আমাক কি দিয়া আছে চোৱা, 2 নম্বৰ 6ত আমাক দিয়া আছে 10p - 4 ইকুৱেলছ টু 4। এইটো হ'ল সমীকৰণটো 4 ইনটু 2p প্লাছ 1। এইটো পিৰ মান পি চলক আছে ইয়াত, এই সমীকৰণটো চলক আছে পি ইকুৱেলছ টু 2 দিছে, 4 দিছে আৰু -4 দিছে। তাৰমানে ইয়াতো আমাৰ মান দিছে 3টা। আমি এই অংকটো এই সমীকৰণটোৰ বাবে চলকটো উলিয়াব লাগে। চলক আমাক দিছে 2 4 আৰু -4, কোনটো হয় সেইটো চাব লাগে। সমাধান p ইকুৱেলছ টু 2ৰ বাবে প্ৰথমটোৰ বাবে p ইকুৱেলছ টু 2ৰ বাবে লেফ্ট হেণ্ড সাইড আমাক দিয়া আছে 10p - 4, দ্যাট মিন্স 10 ইনটু পিৰ মান বহুৱাম 2 বিয়োগ 4, কি পালোঁ চোৱা 10 2 গুণ 20, 20ৰ পৰা 4 বিয়োগ কৰিলে আমি পাই যাম 16, হয়নে? এতিয়া ৰাইট হেণ্ড সাইড বা সোঁপক্ষটো আমাক কি দিয়া আছে চলক আছে, দেখিছেনে? সোঁপক্ষটো চলক থকাৰ বাবে আমি সোঁপক্ষ চাব লাগিব। সোঁপক্ষত আছে 4 ইনটু 2p প্লাছ 1, অ'কে 2p প্লাছ 1, 4 ইনটু twice p plus 1, so 4 in bracket 2 into, instead of p we have to put value of p as 2 plus 1. This is 4 into 4 plus 1, that means 4 into 5 equals to 20. Can we compare the left hand side and right hand side? If we compare left hand side with right hand side, it is seen that left hand side is 16 and right hand side is 20 for the value of p as 2, okay? যেহেতু পিৰ মান 2ৰ বাবে বাওঁপক্ষত আমি 16 পালোঁ আৰু সোঁপক্ষত 20 পালোঁ, আৰু আমি লিখিম যেহেতু লেফ্ট হেণ্ড সাইড নট ইকুৱেলছ টু ৰাইট হেণ্ড সাইড, যেহেতু বাওঁপক্ষ সোঁপক্ষৰ সমান নহয়, এতেকে p ইকুৱেলছ টু 2
10p minus 4 equals to 4 into twice p plus 1 or এটা সমাধান নহয় সমাধান নহয় তে ছাত্ৰ-ছাত্ৰীসকল প্ৰথম মানটোৰ বাবে আমি উলিয়াই ললোঁ আৰু পালোঁ যে p equals to 2 সমীকৰণটোৰ সমাধান নহয় এতিয়া মই আগবাঢ়ি যাওঁ আৰু p equals to 4 ৰ বাবে বাওঁ পক্ষটো কি হ'ব left hand side equals to আকৌ মানটো বহাই দিওঁ 10p minus 4 10 into 4 minus 4 that means 40 minus 4 equals to 36 আমি right hand side লৈ যাওঁ right hand side কি আছে 4 into 2p plus 1 আছে that means 4 into 2 into 4 plus 1 দেখিছা এতিয়া আমি পালো 4 into 8 plus 1 4 into 9 that means 36 কি দেখা পালা তোমালোকে বাম পক্ষ আৰু সোঁ পক্ষ যেহেতু লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড আমি কি পাইছো সমান পাইছো দেখিছানে p সমান 4 ৰ বাবে বাম পক্ষ আৰু সোঁ পক্ষ দুইটা সমান পালো এতেকে মই ক'ব লাগিব এতেকে p equals to 4 10p minus 4 equals to 4 into twice p plus 1 or এটা সমাধান হয় সমাধান হয় তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে যদি 3 নম্বৰটো ওলাবলৈ যোৱা 3 নম্বৰ মানটো ওলাব যোৱা তেতিয়া কি লিখিব লাগিব আকৌ একেই পদ্ধতিটো একেই আকৌ লেফট হ্যান্ড সাইড কাৰ বাবে এটো মই লিখা নাই ন আকৌ x সমান -4 ৰ বাবে x সমান -4 ৰ বাবে লেফট হ্যান্ড সাইড কি আছে 10p আছে -4 আছে 10p p instead of p -4 have to put -4 10 into -4 in -4 that means -40 -4 -40 পৰা -4 কৰিলে -44 পাম রাইট হ্যান্ড সাইড এতিয়া আমি মানটো বহুৱাই দিম মানটো বহুৱাবলৈ হলে কি আছে আমাৰ 4 into twice p plus 1 এতিয়া কি পালো 4 into 2 into -4 plus 1 এতিয়া সো ইয়াত ব্ৰেকেট আহি গল ইয়াত ব্ৰেকেটৰ ভিতৰত ব্ৰেকেট আহিছে গতিকে ইয়াত দ্বিতীয় বন্ধনী দিব লাগিব সেকেন্ড ব্ৰেকেট দেখিছা বা কাৰ্লি ব্ৰেকেট যেটো আছে হেতু দিব লাগিব এতিয়া আমি কি পাম সোৱা 2 into -4 -8 পালো plus 1 আছে so 4 into কি পালো -7 that means -28 এতিয়া সোৱা বাওঁ পক্ষত আমি মান পালো 44 আৰু সোঁ পক্ষত মান পালো আমি -28 there since left hand side not equals to right hand side আমি কি লিখিব লাগিব এতেকে p equals to -4 10p -4 equals to 4 into twice p plus 1 or এটা সমাধান নহয় এটা সমাধান নহয় ছাত্ৰসকল ধৰিব পাৰিছা নিশ্চয় তো আমি এতিয়া প্ৰশ্ন নম্বৰ 2 ৰ 5 আৰু 6 টো কৰিলো এতিয়া মই ভাবিছো যে এই 5 আৰু 6 ৰ পিছত মই 3 নম্বৰ অংকবোৰ কৰিম তো 3 নম্বৰ অংকটো মই এই ভিডিঅ লগত প্ৰেৰণ নকৰি মই মোৰ পৰৱৰ্তী ভিডিঅত 3 নম্বৰ অংকবোৰ অতি শীঘ্ৰে তোমালোকলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাই আজি ইয়াতে সামৰিছোঁ